বোকাজানত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটিত ভূমাফিয়াৰ দপদপনি। বোকাজানৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত গৌতম বস্তি হৈ নাগালেণ্ডৰ অভিমুখে যোৱা নৱনিৰ্মিত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটিত চকু এতিয়া বহিৰাজ্যৰ এটা ভূমাফিয়া দলৰ। প্ৰাপ্ত তথ্য অনুসৰি 1936 চনতেই সেই অঞ্চলৰ নিবাসী প্ৰয়াত কালিৰাম গগৈ নামৰ ব্যক্তিগৰাকীয়ে প্ৰায় 39 বিঘা মাটি নিজৰ নামত লৈ তৰজু খাজানা হিচাপে নগাঁও আৰু গোলাঘাটত বহন কৰি আহিছিল। পৰৱৰ্তী সময়ত 1951 চনত কাৰ্বি আংলং জিলা হিচাপে ঘোষণা কৰাৰ পাছত একচনীয়া পটাৰ নামত ডিফুট খাজানা দি আহিছিল আৰু সেই মাটি 1985 চনত ম্যাদীকৰণ কৰা হয়। এতিয়া মূল কথাটো হ'ল বছৰ বছৰ ধৰি এই 39 বিঘা মাটি কোনো এজন ব্যক্তিয়ে দখল কৰিবলৈ অহা নাছিল, কিন্তু যেতিয়াই সেই মাটিৰ ওপৰেৰে 4 লেনযুক্ত পথটো নিৰ্মাণ হ'বলৈ ধৰিল তেতিয়াই সেই মাটিডোখৰ দালালি কৰিবলৈ বিভিন্নজন আহি হাৰাশাস্তি দিবলৈ অহা এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আমাৰ এই কালিৰাম বস্তিৰ আমাৰ পটাৰ ভিতৰত থকা মাটি তেওঁলোকৰ বুলি দাবী কৰাটো মই নিজে আচৰিত হৈছোঁ। আজি 70 বছৰ দিন ধৰি এই মাটিত আমি ভোগ দখল কৰি আহিছোঁ, খেতিপথাৰ কৰি আহিছোঁ, কিন্তু কোনো ফালৰ পৰা আমি অসুবিধা পোৱা নাছিলোঁ। কোনেও আহি এই মাটি বেদখল কৰাৰ চেষ্টাও কৰা নাছিল, কোনো ৰখীয়াও নাছিল। 4 লেন অহাৰ লগে লগে চবৰে চকু মুকলি হ'ল আৰু যি যেনেকৈ পাৰে চল বুদ্ধি কৰি হ'লেও দাবী ধমকি দি হ'লেও মাটি বেদখল কৰাৰ চেষ্টাত আছে। 1936 চনত দখল কৰা মাটি হাবি ভাঙি মুকলি কৰি খেতিপথাৰ কৰা হৈছিলে। কাৰ্বি আংলং গঠন হোৱাৰ পূৰ্বে এই মাটিৰ খাজানা নগাঁৱত দিয়া হৈছিলে। তাৰপাছত অবিভক্ত শিৱসাগৰ হৈছিল। সেইটো সময়ত এই মাটিৰ খাজানা তৰজু খাজানা বুলি কয়, সেই তৰজু খাজানা গোলাঘাটত গৈ দিছিল। কাৰ্বি আংলং কাউন্সিল গঠন হোৱাৰ পাছৰ পৰা ডিফু চাৰ্কুলৰ অধীনত এই মাটি আহিল। সেই অনুপাতে ডিফুত আমি খাজানা দিবলৈ আৰম্ভ কৰিলোঁ। আমাক একচনীয়া পটা দিয়া হ'ল আৰু আমাৰ দেউতাৰ নিজৰ ভাগৰ 39 বিঘা মাটি আছিল আৰু সেই 39 বিঘা মাটি 1985 চনত ম্যাদীকৰণ হয়। আমি ভোগ দখল কৰি খাই আছোঁ, খেতি কৰি আছোঁ, কিন্তু কোনেওতো আহি পেলাই ইয়াত দখল কৰা নাই বা বেদখল কৰাৰ চেষ্টা কৰা নাই। কিন্তু আজি কিহৰ প্ৰৰোচনাত কাৰ প্ৰৰোচনাত এই ষড়যন্ত্ৰ আৰম্ভ হৈছে মাটি দখলৰ, সেইটো অলপ চিন্তা কৰিবলগীয়া কথা। তাৰপিছত কাৰ প্ৰৰোচনাত এইসমূহ বহিৰাজ্যৰ ভূমাফিয়াই নিজৰ মাটি বুলি ক'বলৈ সাহস পালে সেইটোহে এতিয়া ডাঙৰ ৰহস্য। আজি কিছু বছৰৰ পূৰ্বে সেই মাটি ভূষণ সিং নামৰ এজন ব্যক্তিয়ে ইটা ভাটাৰ বাবে প্ৰথমে লিজত লৈ পৰৱৰ্তী সময়ত নিজৰ নামত ক্ৰয় কৰিছিল। এতিয়া সেই ব্যক্তিজনক কিছুমান ভূমাফিয়াৰ দলে মাটিখিনি তেওঁলোকৰ বুলি দাবী ধমকি দি থকাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। আজি উক্ত স্থানত বোকাজানৰ দণ্ডাধীশ, খটখটি আৰক্ষী আৰু ৰাজহ চক্ৰ বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হয়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। नगेन गोगई से लिए थे, मिरिगन गोगई से लिए थे, खगेन गोगई से लिए थे, धन बहादुर थापा से लिए थे। लगभग 30 बीघा ज़मीन था, सब मिला के 4 आदमी से। अभी हमारा अंदर में 4 लाइन भी गया है। कितना गया है 4 लाइन में वो तो अभी मालूम नहीं है। 4 लाइन वाला जब बे करेगा तब पता चलेगा। अभी 50 बीघा जैसा माटी हमारा पट्टा का माटी अभी है, दोनों साइड मिला के फुल डॉक्यूमेंट्स है। तो अभी जो है अभी आपका दीमापुर का पार्टी जो आया था नदी उस पार का दखल करने के लिए, उसके ऊपर में केस चल रहा है। डेट पर तारीख पर वो लोग जाता नहीं है, हम लोग हर तारीख में जाते हैं, पेपर भी सब सबमिट है वहाँ। अच्छा, जो कुचिया बेल का आदमी आपका तो मालूम नहीं है जैसे ना जो है कि नहीं। वो लोग बोल रहा था जो नागालैंड का जैसे माने माटी कट के इधर आ गया है, नागालैंड का डॉक्यूमेंट्स है। अच्छा, कार्बी आंगलों का माटी में उन लोग होता जी नागालैंड का जी डॉक्यूमेंट्स जी है। जी 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 क्या बोला उसके ऊपर में हम FIR किया हुआ है। जैसे ना 2 आदमी को जिसको हम पहचानता था, कहाँ का था वो आदमी? कुचिया बिल का था। क्या बोला था आपको? वही जो माने मारेगा ना तो माटी छोड़ दो जैसे ना माने। रिपोर्टर लाइव।